নমস্কাৰ লৈছো ষ্টাৰ 7 প্ৰেজেন্টছ টাইম এট বিগ ব্ৰেকিং বাংলাদেশত হিন্দুৰ সুৰক্ষা বিচাৰি ৰাজপথত ওলাই আহিছে এতিয়া হাজাৰ হাজাৰ জনতা জয় শ্ৰীৰাম ধ্বনিৰে ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছে সকলোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশী গো বেক বুলি ধ্বনি দিছে তেওঁলোকে আৰু বাংলাদেশী গো বেক ধ্বনিৰে মোহাম্মদ ইউনুছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশত যিসকল হিন্দু আছে সেই সকল হিন্দুৰ সুৰক্ষা বিচাৰি ৰাজপথত হাজাৰ হাজাৰ জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে লৈছো এই মুহূৰ্তৰ সবিশেষ বাংলাদেশৰ হিন্দু সুৰক্ষা বিচাৰি ৰাজপথত জনতা বাংলাদেশৰ হিন্দুৰ সুৰক্ষা বিচাৰি ৰাজপথত এতিয়া হাজাৰ হাজাৰ জনতা ওলাই আহিছে জয় শ্ৰীৰাম ধ্বনি দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীয়ে হাজাৰ হাজাৰ লোকে মোহাম্মদ ইউনুছৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ সংখ্যালঘু হিন্দুৰ জীৱন আৰু সুৰক্ষা নিশ্চিত হ'বই লাগিব বুলি তেওঁলোকে দাবী কৰিছে বাংলাদেশী গো বেক ধ্বনিৰে মোহাম্মদ ইউনুছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে খাৰুপেটীয়া বিশ্ব হিন্দু পৰিষদে জয় শ্ৰীৰাম ধ্বনিৰে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ বাংলাদেশৰ হিন্দু সুৰক্ষা বিচাৰি এইদৰে ৰাজপথলৈ হাজাৰ হাজাৰ জনতা ওলাই আহিছে আমি এক্সক্লুসিভ দৃশ্যাংশ আমি এম্বিয়েন্স সহায়ত দেখুৱাম জয় শ্ৰীৰাম ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে ওলাই আহিছে সকলোৱে দাবী কৰিছে যে বাংলাদেশত যিসকল হিন্দু লোক আছে তেওঁলোকে সুৰক্ষা পাব লাগিব তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব বুলি দাবী উত্থাপন কৰিছে আৰু এই দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ বাংলাদেশত সংঘটিত হৈছিল এক ভয়ংকৰ ঘটনা বাংলাদেশত হিন্দু যুৱকক ৰাজপথতে মৰিয়াই হত্যা কৰা হৈছিল ময়মনসিং জিলাত এজন হিন্দু যুৱকক ৰাজপথতে মৰিয়াই হত্যা কৰা হৈছিল জীৱনতে জনাই দিয়া হৈছিল যুৱকজনক আৰু সেই ঘটনাৰ পাছতে এতিয়া জ্বলিছে বাংলাদেশ সেই ঘটনাৰ পাছতে বাংলাদেশত বৰ্তমানে পৰিস্থিতি উত্তপ্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই ঘটনাৰ এতিয়া সকলোৱে গৰিহণা দিছে সকলোৱে তীব্ৰ গৰিহণা প্ৰদান কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে আমচু নেমচুকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্ব হিন্দু পৰিষদ বৰ্জন দল সকলোৱে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু সকলোৱে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে আৰু বাংলাদেশত যিসকল হিন্দু আছে সেই সংখ্যালঘু হিন্দুসকলক সুৰক্ষা বিচাৰিছে সেই সংখ্যালঘু হিন্দুসকলক সুৰক্ষা বিচাৰি বা তেওঁলোকৰ সুৰক্ষাৰ দাবীতে বিভিন্ন দল সংগঠনে এইদৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এয়া খাৰুপেটীয়া বিশ্ব হিন্দু পৰিষদে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোক ওলাই আহিছে আৰু জয় শ্ৰীৰাম ধ্বনি দি বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশী গো বেক ধ্বনিৰে মোহাম্মদ ইউনুছৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ হাছিনা চৰকাৰৰ পতনৰ পাছতে মোহাম্মদ ইউনুছ মুখ্য উপদেষ্টা হিচাপে যদি অন্তৰ্বৰ্তীকালীন চৰকাৰৰ দায়িত্ব যদিও কাণ পাতি লৈছিল তাৰ পিছতো বাংলাদেশৰ পৰিস্থিতি সম্পূৰ্ণ নাই প্ৰতিদিনে বাংলাদেশত একোজনকৈ হিন্দু লোকক হিন্দু সংখ্যালঘু লোকৰ ওপৰত নিৰ্মমভাৱে অত্যাচাৰ কৰা হয় বা হিন্দু সংখ্যালঘু লোকক নিৰ্মমভাৱে আক্ৰমণ কৰা হয় আনকি এই ঘটনাই নহয় বহু ধৰণৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায় আৰু শেহতীয়াকৈ ময়মনসিং জিলাত যিদৰে এজন হিন্দু যুৱকক ৰাজপথতে মৰিয়াই হত্যা কৰা হ'ল সেই ঘটনাৰ পাছতেই এতিয়া সকলোৱে সেই ঘটনাক তীব্ৰ গৰিহণা প্ৰদান কৰিছে সকলোৱে দাবী কৰিছে যে এই ঘটনাৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আনকি ইয়াৰ পাছতো বাংলাদেশৰ পৰিস্থিতি এতিয়াও সংকট নাই বাংলাদেশত এইদৰে হিংসাত্মক ঘটনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে এক প্ৰকাৰ অগ্নিগৰ্ভ হৈ পৰিছে বাংলাদেশৰ পৰিস্থিতি আৰু ইয়াৰ পাছতে বাংলাদেশৰ সেই ঘটনাৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে দাবী কৰিছে যে এই সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগে আৰু আনকি যিসকল হিন্দু লোক আছে বাংলাদেশত যিসকল হিন্দু সংখ্যালঘু লোক আছে সেইসকল হিন্দু সংখ্যালঘু লোকৰ সুৰক্ষা নিশ্চিত কৰিব লাগে আৰু তেওঁলোকক ন্যায় প্ৰদান কৰিব লাগে সংখ্যালঘু হিন্দু লোকক ন্যায় প্ৰদান কৰিব লাগে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিব লাগে বুলি বাৰে বাৰে দাবী জনাই এইদৰে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে বাংলাদেশৰ বিৰুদ্ধে মোহাম্মদ ইউনুছৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন দল সংগঠনে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত আছে কেৱল বিশ্ব হিন্দু পৰিষদ বুলিয়েই নহয় আমচু নেমচুকে ধৰি বহু দল সংগঠনে বাংলাদেশৰ সেই ঘটনাক তীব্ৰ গৰিহণা প্ৰদান কৰি ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইদৰে খাৰুপেটীয়াত বিশ্ব হিন্দু পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰিছে জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোকে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে বিশাল ৰেলী উলিয়াইছে তেওঁলোকে আৰু এইদৰে প্ৰতিবাদী সমদল উলিয়াই তেওঁলোকে জয় শ্ৰীৰাম ধ্বনি দি
গৈছে বাংলাদেশী গড এণ্ড ধনীৰে তেওঁলোকে এই ঘটনা সাব্যস্ত কৰিছে আমি ফুল এভিডেন্সৰ সহায়তে দৃশ্যখন দেখুৱাইছোঁ চাওক দেখক পাকিস্তান আৰু বাংলাদেশ বয়কট কৰিব লাগে হয় আজি মোদীজী যেনেকুৱা আমি মোদীজী ছত্ৰছায়াত আছো একদম আমি নিশ্চিত যে বিশ্বগুৰুৰ আসনত ভাৰতবৰ্ষ আহিব আৰু তেখেতসকলে পাপৰ ঘৰা ভৰ্তি হৈ এদিন ফুটিবই লাগিব আৰু এদিন আমিও এইটো হয়তো চাই যাম ভাৰতবৰ্ষৰ লগত বাংলাদেশ একফালে পাকিস্তানৰ মেপখন দুটাই জোৰ লাগি এটা অখণ্ড ভাৰত ৰূপ ধাৰণ কৰিছে চোৰাংচোৱাৰ মতে এইটো গৃহ বিভাগে চাব বাংলাদেশৰ এগেইনষ্টত কিবা কৰিব লাগে নে নাই ভাৰতবৰ্ষ যেতিয়া বাংলাদেশ আৰু ভাৰতবৰ্ষ দ্বিখণ্ডিত হ'ল তেতিয়া কিমান পাৰ্চেণ্টেজ হিন্দু বাংলাদেশী আছিল আৰু বৰ্তমান কিমান মানুহ হিন্দু তাতে বসবাস কৰি আছে এইটো অংকত চালেইতো গম পোৱা যায় যে কিমান নীৰৱত কিমান মানুহ হত্যা কৰা হৈছে আজিলৈকে সেইকাৰণে আমি যেজন লিডাৰৰ যেনেকুৱা লিডাৰৰ ছত্ৰছায়াত আছোঁ আমাৰ প্ৰধানমন্ত্ৰী হ'ল সন্মানীয় নৰেন্দ্ৰ মোদীজী তেখেতৰ নেতৃত্বত নিশ্চয় দীপু দাসৰ নিচিনা এনেকুৱা নৃশংস হত্যাকাণ্ড অনতিপলমে জাষ্টিছ পাব দেখক পাকিস্তান আৰু বাংলাদেশ বয়কট কৰিব লাগে হয় আজি মোদীজী যেনেকুৱা আমি মোদীজী ছত্ৰছায়াত আছোঁ একদম আমি নিশ্চিত যে বিশ্বগুৰুৰ আসনত ভাৰতবৰ্ষ আহিব আৰু তেখেতসকলে পাপৰ ঘৰা ভৰ্তি হৈ এদিন ফুটিবই লাগিব আৰু এদিন আমিও এইটো হয়তো চাই যাম ভাৰতবৰ্ষৰ লগত বাংলাদেশ একফালে পাকিস্তানৰ মেপখন দুটাই জোৰ লাগি এটা অখণ্ড ভাৰত ৰূপ ধাৰণ কৰিছে চোৰাংচোৱাৰ মতে এইটো গৃহ বিভাগে চাব বাংলাদেশৰ এগেইনষ্টত কিবা কৰিব লাগে নে নাই ভাৰতবৰ্ষ যেতিয়া বাংলাদেশ আৰু ভাৰতবৰ্ষ দ্বিখণ্ডিত হ'ল তেতিয়া কিমান পাৰ্চেণ্টেজ হিন্দু বাংলাদেশী আছিল আৰু বৰ্তমান কিমান মানুহ হিন্দু তাতে বসবাস কৰি আছে এইটো অংকত চালেইতো গম পোৱা যায় যে কিমান নীৰৱত কিমান মানুহ হত্যা কৰা হৈছে আজিলৈকে সেইকাৰণে আমি যেজন লিডাৰৰ যেনেকুৱা লিডাৰৰ ছত্ৰছায়াত আছোঁ আমাৰ প্ৰধানমন্ত্ৰী হ'ল সন্মানীয় নৰেন্দ্ৰ মোদীজী তেখেতৰ নেতৃত্বত নিশ্চয় দীপু দাসৰ নিচিনা এনেকুৱা নৃশংস হত্যাকাণ্ড অনতিপলমে জাষ্টিছ পাব দেখক পাকিস্তান আৰু বাংলাদেশ বয়কট কৰিব লাগে হয় আজি মোদীজী যেনেকুৱা আমি মোদীজী ছত্ৰছায়াত আছোঁ একদম আমি নিশ্চিত যে বিশ্বগুৰুৰ আসনত ভাৰতবৰ্ষ আহিব আৰু তেখেতসকলে পাপৰ ঘৰা ভৰ্তি হৈ এদিন ফুটিবই লাগিব আৰু এদিন আমিও এইটো হয়তো চাই যাম ভাৰতবৰ্ষৰ লগত বাংলাদেশ একফালে পাকিস্তানৰ মেপখন দুটাই জোৰ লাগি এটা অখণ্ড ভাৰত ৰূপ ধাৰণ কৰিছে চোৰাংচোৱাৰ মতে এইটো গৃহ বিভাগে চাব বাংলাদেশৰ এগেইনষ্টত কিবা কৰিব লাগে নে নাই ভাৰতবৰ্ষ যেতিয়া বাংলাদেশ আৰু ভাৰতবৰ্ষ দ্বিখণ্ডিত হ'ল তেতিয়া কিমান পাৰ্চেণ্টেজ হিন্দু বাংলাদেশী আছিল আৰু বৰ্তমান কিমান মানুহ হিন্দু তাতে বসবাস কৰি আছে এইটো অংকত চালেইতো গম পোৱা যায় যে কিমান নীৰৱত কিমান মানুহ হত্যা কৰা হৈছে আজিলৈকে সেইকাৰণে আমি যেজন লিডাৰৰ যেনেকুৱা লিডাৰৰ ছত্ৰছায়াত আছোঁ আমাৰ প্ৰধানমন্ত্ৰী হ'ল সন্মানীয় নৰেন্দ্ৰ মোদীজী তেখেতৰ নেতৃত্বত নিশ্চয় দীপু দাসৰ নিচিনা এনেকুৱা নৃশংস হত্যাকাণ্ড অনতিপলমে জাষ্টিছ পাব দেখক পাকিস্তান আৰু বাংলাদেশ বয়কট কৰিব লাগে হয় আজি মোদীজী যেনেকুৱা আমি মোদীজী ছত্ৰছায়াত আছোঁ একদম আমি নিশ্চিত যে বিশ্বগুৰুৰ আসনত ভাৰতবৰ্ষ আহিব আৰু তেখেতসকলে পাপৰ ঘৰা ভৰ্তি হৈ এদিন ফুটিবই লাগিব আৰু এদিন আমিও এইটো হয়তো চাই যাম ভাৰতবৰ্ষৰ লগত বাংলাদেশ একফালে পাকিস্তানৰ মেপখন দুটাই জোৰ লাগি এটা অখণ্ড ভাৰত ৰূপ ধাৰণ কৰিছে চোৰাংচোৱাৰ মতে এইটো গৃহ বিভাগে চাব বাংলাদেশৰ এগেইনষ্টত কিবা কৰিব লাগে নে নাই ভাৰতবৰ্ষ যেতিয়া বাংলাদেশ আৰু ভাৰতবৰ্ষ দ্বিখণ্ডিত হ'ল তেতিয়া কিমান পাৰ্চেণ্টেজ হিন্দু বাংলাদেশী আছিল আৰু বৰ্তমান কিমান মানুহ হিন্দু তাতে বসবাস কৰি আছে এইটো অংকত চালেইতো গম পোৱা যায় যে কিমান নীৰৱত কিমান মানুহ হত্যা কৰা হৈছে আজিলৈকে সেইকাৰণে আমি যেজন লিডাৰ